মহাশিৱৰাত্ৰিত যদি আপোনালোকে এই এটা ভুল কৰে তেনেহ'লে পূজাৰ সম্পূৰ্ণ আপোনালোকৰ বিফল হৈ পৰিব। বিশেষকৈ বেলপাত অৰ্পণ কৰাৰ সময়ত এই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম শিৱৰাত্ৰিত বেলপাত কেনেকৈ আপোনালোকে অৰ্পণ কৰিব লাগিব আৰু কেনেভাৱে অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব। কোনটো ভুল কৰিলে পূজাৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। শাস্ত্ৰত উল্লেখ কৰা গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গোপন উপায়ৰ কথা জনাম, যি উপায়টো জনাটো সকলো মানুহৰ কাৰণে অত্যন্ত দৰকাৰ। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। বন্ধু বান্ধৱীসকল, বেলপাত মহাদেৱৰ অতিশয় প্ৰিয় হয়। শাস্ত্ৰত কোৱা হৈছে যে বেলপাতৰ 3টা পাতে কি বুজায় আপোনালোকে জানেনে? শাস্ত্ৰৰ মতে বেলপাতৰ 3টা পাতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক প্ৰতিনিধিত্ব কৰে। সেইকাৰণে বেলপাত শিৱলিংগত অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে। এই বেলপাত যদি আপোনালোকে এই শিৱৰাত্ৰিত শিৱলিংগত অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব, সকলো দুখ কষ্ট আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, স্বাস্থ্য উন্নত হৈ পৰিব আৰু ঘৰ পৰিয়ালত শান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি এই নিয়মবোৰ আপোনালোকে সঠিকভাৱে মানি চলিব পাৰে তেনেহ'লে দেখিবলৈ পাব যে অতি সোনকালে আপোনালোকৰ ঘৰত সুফল আহি পৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব আৰু অৰ্থ অহাৰ প্ৰচুৰ পৰিমাণে বাট মুকলি হৈ পৰিব। সেই গতিকে বেলপাত শিৱলিংগত আপোনালোকে নিশ্চয় অৰ্পণ কৰিব। যদি এই নিয়ম আপোনালোকে নজনাকৈ এই শিৱলিংগত বেলপাত অৰ্পণ কৰে তেতিয়াহ'লে আপোনালোকে যিমানেই পূজা নকৰক কিয় কেতিয়াও ইয়াৰ ভাল ফল লাভ কৰিব নোৱাৰিব। শিৱৰাত্ৰিত বেলপাত নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আমি ল'ব লাগে। লগতে বেলপাত নিৰ্বাচন কৰোঁতে কিছুমান কথাৰ প্ৰতি বিশেষ গুৰুত্ব আমি দিয়াটো দৰকাৰ। সদায় মনত ৰাখিব যে বেলপাতটো সতেজ সবুজ হ'ব লাগে। যদি বেলপাতটো শুকাই যোৱা হয় বা বেলপাতটোত যদি কিবা অসুবিধা থাকে তেনেহ'লে সেই বেলপাত শিৱলিংগত কেতিয়াও অৰ্পণ কৰাটো উচিত নহয়। 3টা পাত একেলগে থকা বেলপাতহে আমি শিৱলিংগত অৰ্পণ কৰিব লাগে, তেতিয়াহে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে আমাৰ ওপৰত। যদি বেলপাতটোত দাগ থাকে, বেলপাতটোত ফুটা থাকে, তেনে বেলপাত আমি কেতিয়াও শিৱলিংগত অৰ্পণ কৰিব নালাগে। ইয়াৰ উপৰিও শুকাই যোৱা বেলপাত কেতিয়াও শিৱলিংগত অৰ্পণ কৰি মহাদেৱক স্মৰণ কৰিব নালাগে। যদি এইবোৰ আপোনালোকে কাম কৰে তেনেহ'লে মহাদেৱৰ কেতিয়াও আশীৰ্বাদ লাভ কৰিব নোৱাৰিব, বৰঞ্চ মহাদেৱৰ খং উঠিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। যদিও কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, কিছুমান ক্ষেত্ৰত আপোনালোকে কিছু সাধাৰণভাৱে মহাদেৱক সন্তুষ্ট কৰিব পাৰিব। শুকান বা পুৰণা বেলপাত কেতিয়াও শিৱলিংগত অৰ্পণ কৰিব নালাগে। যদি এনে কাম আপোনালোকে কৰে তেনেহ'লে মহাদেৱৰ খং উঠিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াৰ পিছতেই যদি বেলপাতটোৰ ভাঙি যোৱা হয় বা ফাটি যোৱা হয় তেনে বেলপাত কেতিয়াও শিৱলিংগত অৰ্পণ কৰাটো উচিত নহয়। মাটিত পৰি থকা বেলপাত শিৱলিংগত অৰ্পণ নকৰিব। এই 3টা বস্তুৰ পৰা যিমান আপোনালোকে বাছি চলিব তিমান ভাল। বেলপাতটো সতেজ হ'ব লাগে বা সবুজ বেলপাত হ'ব লাগে। এনে বেলপাত আপোনালোকে শিৱলিংগত অৰ্পণ কৰাটো অত্যন্ত শুভ বুলি মনা যায়। এতিয়া আমি জানি লওঁ আহক বেলপাত ধোৱাৰ বিধি। বেলপাত আপোনালোকে হাতত ল'ব, তাৰপিছত আপোনালোকৰ ঘৰত যদি গংগাজল আছে তেনেহ'লে গংগাজল দি পৰিষ্কাৰ কৰি সুন্দৰভাৱে ধুই ল'ব। যদি আপোনালোকৰ ঘৰত গংগাজল নাই তেনেহ'লে আপোনালোকে সুন্দৰ পৰিষ্কাৰ পানীৰে আপোনালোকে বেলপাতটো ধুব পাৰে। ধোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব লাগিব, কিন্তু ধুই থকাৰ সময়তো আপোনালোকে এটা কাম কৰিব। ধুই থকাৰ সময়ত আপোনালোকে মুখেৰে ওম নমঃ শিৱায় মন্ত্ৰটো উচ্চাৰণ কৰি থাকিব। এনেকৈ যদি আপোনালোকে উচ্চাৰণ কৰি থাকে বেলপাতটো শুদ্ধ কৰাৰ লগতে আপোনালোকৰ মনতো পবিত্ৰতা জাগ্ৰত হ'বলৈ ধৰিব। মনত এক নতুন শক্তি জাগ্ৰত হ'ব আৰু যাৰ ফলত বেলপাত অৰ্পণ কৰাৰ লগে লগে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। এতিয়া আমি জানিম বেলপাত অৰ্পণ কৰাৰ সঠিক দিশটোনো কি হয়। বেলপাত অৰ্পণ কৰাৰ সঠিক দিশটো জনাটো অতি গুৰুত্বপূৰ্ণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। বেলপাত অৰ্পণ কৰাৰ সঠিক নিয়মটো হ'ল যে বেলপাতৰ ঠাৰিৰ অংশটো আপোনাৰ গাৰ ফালে থাকিব লাগে আৰু বাকী অংশটো আপোনালোকৰ শিৱলিংগৰ ফালে মূৰ কৰি থাকিব লাগে। বেলপাতৰ আগভাগটো শিৱলিংগৰ ফালে থাকিলে বেছি সুফল লাভ কৰিব পৰা যায়। এই নিয়ম শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে। যদি
যদি এনে নকৰি উল্টাকৈ আপোনালোকে কৰে তেনেহ'লে কেতিয়াও এই ফল আপোনালোকে লাভ কৰিব নোৱাৰিব আৰু মহাদেৱক কেতিয়াও আপোনালোকে সন্তুষ্ট কৰিব নোৱাৰিব। বেলপাতৰ ঠাৰিডাল সদায় আপোনাৰ নিজৰ দিশৰ ফালে ৰাখিব আৰু শিৱলিংগৰ ফালে বেলপাতৰ আগভাগটো ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। এটা সৰু ভুলৰ কাৰণে আপোনালোকৰ ঘৰৰ পৰা সকলো সুখ শান্তি নোহোৱা হৈ যাব পাৰে আৰু আপোনালোকৰ জীৱনত দুখ দৰিদ্ৰতা বৃদ্ধি পাব পাৰে। সেইকাৰণে আপোনালোকে এই ভুল কেতিয়াও নকৰিব। হাজাৰ মানুহৰ ভিতৰত বহু মানুহে পূজা পাতল কৰে যদিও বহুতৰে পূজা বিফল হৈ পৰে। বহুতে অজানিতে বেলপাতৰ ঠাৰিডাল শিৱলিংগৰ ফালে দিয়ে। এইটো শাস্ত্ৰৰ বিৰোধী বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি শাস্ত্ৰত স্পষ্টকৈ উল্লেখ আছে যে উল্টাকৈ অৰ্পণ কৰিলে পূজাৰ ফল নষ্ট হৈ পৰে, মনোকামনা পূৰ্ণ হোৱাৰ ক্ষেত্ৰত বাধা আহে। এই এটা সৰু ভুল যদি আপোনালোকে কৰি থাকে তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ জীৱনত ডাঙৰভাৱে পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈও ধৰিব পাৰে। এতিয়া আমি জানিম বেলপাত অৰ্পণ কৰাৰ উত্তম সময়টো কোনটো। শিৱৰাত্ৰিৰ ৰাতি কেতিয়া আপোনালোকে বেলপাত অৰ্পণ কৰিব বা শিৱৰাত্ৰিৰ দিনতো বেলপাত অৰ্পণ কৰিব পৰা যায় নেকি? শিৱৰাত্ৰিৰ ৰাতি এই সময়ত বেলপাত অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে আৰু লগতে মহাদেৱৰ লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ৰাতিপুৱাৰ সময়ত বা প্ৰভাত কালত যদি বেলপাত শিৱলিংগত অৰ্পণ কৰে তেনেহ'লে ইয়াৰ বেছিকৈ ফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও মাজনিশা বেলপাত অৰ্পণ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। শিৱলিংগত যদি মাজনিশা বেলপাত অৰ্পণ কৰে তেনেহ'লে মহাদেৱ অতি শীঘ্ৰে সন্তুষ্ট হৈ পৰে বুলি বিশ্বাস কৰা হয়। বেলপাত অৰ্পণ কৰাৰ সময়ত আপোনালোকে এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব ভক্তসকলৰ ওপৰত। ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে সকলোৱে উচ্চাৰণ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ হৈ পৰিব আৰু ভক্তৰ ঘৰলৈ মহাদেৱে সাক্ষাৎ আগমন কৰিব। সেই গতিকে বেলপাত যেতিয়া আপোনালোকে অৰ্পণ কৰিব তেতিয়া ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জাপ কৰিব। এতিয়া আমি জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ নিষেধাজ্ঞাৰ কথা। শিৱৰাত্ৰিৰ সময়ত আপোনালোকে দাঁতেৰে বেলপাত কেতিয়াও ছিগিব নালাগে বা কামুৰিব নালাগে। সোমবাৰ বা শিৱৰাত্ৰিত আপোনালোকে বেলগছ কেতিয়াও নাকাটিব। বিশেষকৈ সোমবাৰে আপোনালোকে বেলগছ কটাটো অশুভ বুলি মনা গৈছে। মহিলাসকল যেতিয়া অসুস্থি হৈ থাকে সেই সময়ত কেতিয়াও বেলপাত স্পৰ্শ কৰিব নালাগে বা মহিলাসকল যেতিয়া নোৱাৰা হৈ থাকে সেই সময়ত কেতিয়াও মহিলাসকলে বেলগছ বা বেলপাত স্পৰ্শ কৰিব নালাগে। এইবোৰ মানি চলিলে পূজাৰ শক্তি আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ সাক্ষাৎ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। বন্ধু বান্ধৱীসকল, মহাদেৱ ভোলানাথ অতি সোনকালে ভক্তৰ ওপৰত সন্তুষ্ট হৈ পৰে, কিন্তু কিছুমান ভুল তেওঁ পচন্দ নকৰে। এইবোৰ শিৱৰাত্ৰিত আপোনালোকে নকৰিব আৰু সঠিকভাৱে বেলপাত অৰ্পণ কৰিব। এই এটা ভুল কৰিলে আপোনালোকে যিমানেই বেলপাত অৰ্পণ কৰি মহাদেৱক স্মৰণ নকৰক কিয় কেতিয়াও আপোনালোকে ইয়াৰ ভাল ফল নাপাব। ভিডিঅ'টো হয়তো আপোনালোকৰ উপকাৰী যেন লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকক, তাৰেই কামনাৰে হৰ হৰ মহাদেৱ।